ও মামা এই সোঁফালে চাওকচোন আপোনাৰ কথা কি কৈ আছে। আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো হিমন্ত বিশ্ব শৰ্মা প্ৰথমে আছু আছিলে, আছুক তেওঁ পিছৰ পৰা সন্মুখৰ পৰা ডেগাৰ মাৰি তেওঁ আলফা হ'ল, আলফাৰ পৰা তেওঁ সালফা নে বালফা নাজানো, বালফা মানে কামৰূপত কয় বাহিৰত থকা আলফা। ও মামা মই তো চুমা খোৱা কথা ক'বলৈ যোৱা নাই নহয় মামা। আমাৰ যে এইবাৰ কেশৱ মহন্ত কলিয়াবৰত এই কিমান ভোটত জিকিব বাৰু? কলিয়াবৰত কেশৱ মহন্ত 50,000 ভোটত জিকিব মোৰ পৰা ব্লেংক চেকত চহী লৈ। নহয় মামা, তাতকে যে আৰু বেছি ভোটত জিকিব। আপোনাক মই ভিডিঅ' এটা লগাই দিছো, ভিডিঅ'টো চাই লওক। আমি আহি আছো তেজপুৰ অভিমুখে, কিন্তু ইয়াত গোটেই পদপথত আজি ইমানেই বেছি বিহাৰৰ এইবোৰ বাছ, আপোনালোকে চাওক কি ঘটনা, কি একো ধৰিব পৰা নাই এতিয়ালৈকে। এয়া সৈতে মিলাই প্ৰায় আমি 40খনমান বাছ দেখিছো। চব কি হৈছে মানে মামা এইবোৰ? কি হ'ল মানে সৌৱা গৌৰৱ দাই ঢোল বজাই আছে, বিহু নাচিবলৈ যা আকৌ। ও মামা সৌৱা চাই লওক আকৌ, গৌৰৱ দাই ইমান ধুনীয়া ঢোল বজাই আছে। ও মামা একদম বিৰাট ধুনীয়া ঢোল বজাই আছে নহয় আমাৰ গৌৰৱ দা। আপুনি সৌফালে চাই লওক আকৌ। ধুনীয়াকে ওলাই লৈছো গৌৰৱ দাৰ লগত একদম এপাক নাচি আহো। আপুনি কিন্তু আমাৰ গৌৰৱ দাৰ দৰে ঢোল বজাব নোৱাৰে মামা। আমাৰ গৌৰৱ দা হাৰি যাব। তেতিয়াহ'লে আপুনি এপাক ঢোল বজাই দেখুৱাই দিয়ক আকৌ। ও মামা আপুনি দেখোন ঢোলৰ মাৰিডালকে ল'ব নাজানে। এইবিলাক কথা মোক কৈ লাভ নাই। ও মামা কথা এটা নহয়, কি হৈছে? কথাটো মানে কি মামা, আমাৰ যে অসমীয়া মানুহবোৰক এই বিহাৰী মানুহবোৰে বিৰাট পিটিছে। আৰে এইবিলাক কথা মোক কৈ লাভ। ও মামা আপোনাক যদি নকওঁ তেতিয়াহ'লে কাক কম? ও মামা এই বিৰাট ডাঙৰ ঘটনা এটা নহয় মামা। ঘটনা এই ভূপেন বৰাই আপোনাৰ লগত মিটিঙলৈ যাম বুলি কৈছিলে আৰু আপুনি লগত নিনিলে বোলে। মামা মই কোৱা নাই নহয়, সৌফালে চাই লওক আকৌ। ভূপেন বৰাদেৱে নিজেই কৈ আছে, ভিডিঅ'টো লগাই দিছো চাই লওকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাড়ীখনত মোক উঠাব বুলি মোৰ মনত আগৰ পৰা এটা ধাৰণা আছিল, গতিকে বাটৰ কাষত দেখিলো যে তেখেতে মোক মাতিব, সেইটো মোৰ বিশ্বাস আছিল আৰু সেই বিশ্বাস কালি তেখেতে অক্ষুণ্ণ ৰাখিছে। কি হ'ল মানে মামা, এই বুকুখন যে বৰ বিষাইছে। তোৰ নাম কি? এই নামটো জানি কি কৰিবনো? বুকুখন দেখা। ই মামা আপুনি কি কয় হে, মোৰ দেখোন গোটেই লাজ সন্মান খেদি দিব আপুনি। ও মামা এই সৌফালে চাওক আকৌ, আমাৰ ৰূপজ্যোতি কুৰ্মী দাই কি কৈ আছে। যিসকল হাৰামজাদা, যিসকল চোৰৰ বাচ্চা, যিসকল টকা লবি, পদবী লবি, যিসকলে মানে টকা পইচা লালাখত ঘূৰি ফুৰিব বিচাৰে, তেওঁলোকেহে দল বদলি কৰে। মই এইবোৰ, মই চৰিত্ৰহীন নহয়, মই হাৰামজাদা নহয়, মই চোৰা বাচ্চা নহয়, মই টকা লবি পদবী লবি মানুহ নহয়, সেইকাৰণে মই দল বদলি নকৰো। কংগ্ৰেছ দলত আছো, কংগ্ৰেছ দলতে মৰিম, কংগ্ৰেছ দলতে। চাওকচোন মামা এনেকুৱা কথা ক'ব লাগেনে বাৰু? ৰূপজ্যোতি কুৰ্মীৰ দৰে থানাৰ আগত বহি, বাছ ষ্টেচনৰ আগত বহি মই পাগলামীৰ এক্টিং কৰিব নোৱাৰো, ঠিক আছে? যেতিয়া মানুহ সঁচাকৈ পাগল হয় তেতিয়া তেওঁৰ প্ৰতি আমাৰ সমবেদনা থাকে, কিন্তু যেতিয়া ভাল মানুহ এজনে দুখীয়া মানুহৰ দৰিদ্ৰতা দূৰ কৰিব নোৱাৰি পাগলামীৰ এক্টিং কৰে, এইটো বেয়া কথা কিন্তু, হয় নে নহয়?